ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি 6 বছৰৰ মূৰে মূৰে সদস্য ভৰ্তি অভিযানৰ নৱীকৰণ হয় আৰু এইবাৰ যোৱা 31 আগষ্ট তাৰিখে আমাৰ সদস্য যি ম্যাদ আছিল সেইটো 31 আগষ্ট তাৰিখে উকলিছে আৰু তাৰপিছত নৱীকৰণৰ কাম আকৌ আৰম্ভ হৈছে। যোৱা 2 তাৰিখে আমাৰ দেশৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই সদস্য ভৰ্তি অভিযানৰ নিজে সদস্য হৈ পেলাই আৰম্ভণি কৰে। যোৱাকালি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদস্যতা গ্ৰহণ কৰে, আমিও গ্ৰহণ কৰোঁ আৰু আজি এই সদস্য ভৰ্তি অভিযানৰ বুজ ল'বলৈ আমাৰ অসম প্ৰদেশ বিজেপিৰ প্ৰভাৰী হৰিশ দ্বিবেদীজী আমাৰ ডুমডুমালৈ আহিছিল। তেওঁ বুথবিলাকত কেনেদৰে সদস্য ভৰ্তি অভিযান চলি আছে তাক তেওঁ পৰ্যবেক্ষণ কৰিলে আৰু আমাৰ মনোবল আৰু উৎসাহ বঢ়াইছে। গতিকে তেখেতক মই ধন্যবাদ জনাইছোঁ আৰু লগে লগে মই সকলো ৰাইজক অনুৰোধ জনাম যিসকলে ভাৰতীয় জনতা পাৰ্টিৰ লগত নিজকে জড়িত কৰিব খুজিছে তেওঁলোকে আমাৰ যি মিছ কল নাম্বাৰ 8800002024 এই নাম্বাৰটোত মিছ কল দি পেলাই লিংক আহিব, সেই লিংকত প্ৰপত্ৰ পূৰণ কৰি তেওঁলোকে মোবাইলতে নিজৰ আই কাৰ্ড পাবলৈ সক্ষম হ'ব আৰু ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী সদস্য হ'ব পাৰিব। গতিকে এই অভিযানৰ লগত ডুমডুমাৰ ৰাইজক জড়িত হ'বলৈ মই অনুৰোধ জনাইছোঁ।